ফালৰ পৰা অশেষ ধন্যবাদ যাচিছিলোঁ। আমি আজি ইয়াতে ডেভেলপমেণ্ট কমিশ্যনাৰ হেণ্ডলুম ডিপাৰ্টমেণ্টৰ মিনিষ্ট্ৰী অফ টেক্সটাইলৰ পৰা আমাৰ ব্ৰফেটৰ উদ্যোগত এটা ডিষ্ট্ৰিক্ট হেণ্ডলুম এক্সপ' আমি ইয়াতে আজি অনুষ্ঠিত আৰম্ভ কৰিছোঁ। এইটো আমাৰ আজিৰ পৰা 7 দিনীয়াকৈ 7 তাৰিখলৈকে আমাৰ ইয়াতে অনুষ্ঠিত হ'ব। আৰু ইয়াতে আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা শিপিনীসকলে থলুৱা সামগ্ৰীবিলাক আমাৰ যিবিলাক সামগ্ৰী নেকি হাতে বোৱা হয় সেইবিলাকে আমি এটা প্ৰদৰ্শনীমূলক হিচাপে আমি বিক্ৰীও আমি এটা ব্যৱস্থাবিলাক ৰখা হৈছে। গতিকে আপোনালোকৰ যোগেদি আমি বৰপেটা ডিষ্ট্ৰিক্টৰ যিখিনি ৰাইজ আছে তেওঁলোকক আমি আহ্বান জনাওঁ যাতে তেওঁলোকে আমাৰ ইয়াতে উপস্থিত হৈ আমাৰ শিপিনীসকলক যাতে উৎসাহ উদ্দীপনা দিয়ে। আৰু সেই ইয়াতে মই আৰু এটা কথা কওঁ যে ব্ৰফেটৰ উদ্যোগত অসমৰ বিভিন্ন জিলাত আৰু ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটত আৰু ভাৰতৰ বাহিৰতো আমি সেনেকুৱা ধৰণৰ প্ৰদৰ্শনীমূলক আমাৰ অনুষ্ঠান হ'ব। এইটো আমাৰ সেইটো বছৰত আমাৰ এইটো ছেকেণ্ড আছে। আৰু অলৰেডি আমাৰ হেণ্ডলুম ডে'ৰ কাৰণে কোকৰাঝাৰত আমি যোৱা 3 তাৰিখৰ পৰা 7 তাৰিখলৈকে এটা প্ৰগ্ৰাম আমাৰ তাতে আছে চলি। ইয়াৰ পিছতে আমাৰ দিল্লীতো আছে। দিল্লীত আমাৰ ডিচেম্বৰত আছে। ডিচেম্বৰত আমি টোটেল 80জন শিপিনী আমি গোটেই অসমৰ পৰা এটা চিলেক্টিভ যিসকলে ভাল কাম কৰে তেওঁলোকক আমি চিলেকশ্যন কৰি আমি দিল্লীত এটা আমাৰ আছে অনুষ্ঠান। তাতেও মই আমাৰ শিপিনীসকলক ভাগ ল'বৰ কাৰণে তেওঁলোকৰ প্ৰডাক্টবিলাক বনাবৰ কাৰণে মই অলৰেডি কিছুমানক আমি কৈ দিছোঁ তেওঁলোকে যাতে ভালকৈ নিজৰ বস্তুবিলাক যাতে বনায়। সেই বনোৱাৰ পিছত আমি তাতে বিশ্বৰ দৰবাৰত নিয়াৰ এটা প্ৰচেষ্টা আছে চলি। ইয়াৰ পিছতে আমাৰ ডুবাইতো এটা আছে প্ৰগ্ৰাম আৰু টকিঅ'ত এটা আছে। গতিকে সেইবিলাকতো আমি আমাৰ যিটো থলুৱা সামগ্ৰী সেইবিলাক আমি তাতে বিক্ৰী কৰাৰ কাৰণে আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ। ধন্যবাদ। তাতে আমাৰ ভূটানতে এটা আছে। ভূটানত আমাৰ এইটো আমাৰ অক্টোবৰত হ'ব। ভূটানত আমাৰ টোটেল 60খন ষ্টল যাব। আৰু ডুবাইত আমি মষ্ট প্ৰবেবলি 12খনমান আমি নিব পাৰিম তেনেকৈ আমাৰ আছে। গোটেইবিলাক গাইডলাইন হিচাপে আমি কাম কৰোঁ। গতিকে ইয়াতে আমাৰ মিনিষ্ট্ৰী অফ টেক্সটাইলৰ ডেভেলপমেণ্ট কমিশ্যনৰ হেণ্ডিক্ৰাফ্ট বুলি এটা ডিপাৰ্টমেণ্ট আছে। তেওঁলোকৰ আমাৰ স্পনচৰশ্বিপ আমি পাওঁ। গতিকে সেই স্পনচৰশ্বিপবিলাক আমি লৈ পেলাই আমাৰ থলুৱা খাদ্যবিলাক থলুৱা সামগ্ৰীবিলাক আমি কেনেকৈ উন্নত মানৰ কৰিব পাৰোঁ তাৰো আমি প্ৰচেষ্টা এটা হাতত লৈ আছোঁ। আজি ইয়াতে টোটেল আছে 25টা ষ্টল আছে। এইটো তেওঁলোকে লখিমপুৰ আছে, ধেমাজি আছে, কামৰূপৰ আছে, গোৱালপাৰা আছে, চিৰাং আছে, ওদালগুৰি, বৰপেটা ৰোড তেনেকুৱা ধৰণৰ আৰু ক'ত আছে কোকৰাঝাৰ আছে। গতিকে সেই গোটেইবিলাক ডিষ্ট্ৰিক্টৰ পৰা আমি আজি আনিব পৰা নাই যিহেতু আমাৰ ইয়াতে ডিষ্ট্ৰিক্ট হেণ্ডলুম এটা সৰু এটা অনুষ্ঠান। গতিকে আমি 25টা ষ্টলত আমি ইয়াতে স্থান দিছোঁ। মোৰ নাম অনিল বড়ো, চেয়াৰমেন ব্ৰফেট। ব্ৰফেট হ'ল বডোলেণ্ড ৰিজনছ এপেক্স ৱেভাৰ্ছ এণ্ড কোঅপাৰেটিভ ফেডাৰেশ্যন লিমিটেড। এইটো 2008 চনত স্থাপন হৈছিল। আৰু আজি এটা বিশ্ব দৰবাৰত ব্ৰফেটৰ এটা স্থান আছে। আৰু এই স্থানটো আমি আকৌ ওপৰলৈকে লৈ যাবৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈ আছোঁ। আজিৰ পৰা আমাৰ বৰপেটাৰ ক্লাবত এই ব্ৰফেট কোকৰাঝাৰৰ পৰা আহিছে এখেতসকল। হস্ততাঁত আমাৰ থলুৱা যিখিনি আছে অসমৰ যিখিনি আমাৰ শিপিনী আছে শিপিনীসকলে যিখিনি বস্ত্ৰ প্ৰস্তুত কৰে তেওঁলোকে ইয়াত আজিৰ পৰা 7 দিনীয়া কাৰ্যসূচীলৈ আহিছে। গতিকে মই বৰপেটা ৰোডৰ ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ তেওঁলোকে আহি এই আমাৰ থলুৱা শিপিনীসকলে যিখিনি বস্তু আনিছে তেওঁলোকে চাওক, আহি কোৱালিটিটো চাওক আৰু ক্ৰয় কৰক। খুব দৰকাৰ আমাৰ থলুৱা শিপিনীসকলৰ যিখিনি মূল্য আমি দিব লাগে। ইয়াতে সুন্দৰভাৱে আছে, গামোচা আছে, চাদৰ মেখেলা আছে, তাৰপিছত আমাৰ জেণ্টছৰ কাৰণে জেকেট আছে আৰু বহুত আছে। চাই আছোঁ, শেষ হোৱা নাই, কিন্তু ভাল বস্তু আছে, চকুত পৰিছে। আৰু মানুহ হ'ব, এটা প্ৰচাৰ লাগিব। আৰু মই সাংবাদিক আপোনালোকক মই এটা অনুৰোধ জনাইছোঁ যাতে এটা বহল ভিত্তিত প্ৰচাৰ কৰি দিয়ে যাতে আমাৰ ৰাইজে আহি ইয়াত আহি বস্তুখিনি চাই ইয়াত ক্ৰয় কৰে। মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ।